ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাকৰ উন্নয়নৰ ধাৰা অব্যাহত ২৪ নং লোকী পৰিষদীয় সমষ্টিত অনুদান বিতৰণী সভা ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৪ নং লোকী পৰিষদীয় সমষ্টিৰ সদস্য ফ্ৰাইলিন আৰ মাৰাকৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে ২৪ নং লোকী পৰিষদীয় সমষ্টিৰ সুকুনিয়াপাৰাত আজি আয়োজন কৰা হয় অনুদান বিতৰণী সভা এই অনুদান বিতৰণী সভাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০২৩-২৪ বৰ্ষৰ সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাকে সমষ্টিত আজি বিতৰণ কৰে কৃষকৰ বাবে পাৱাৰ পাম্প মহিলা সমিতি ঘৰৰ বাবে প্লাষ্টিক চকী শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে হুইল চেয়াৰ ধূপগুৰি ৰাজ্যিক চিকিৎসালয়ৰ বাবে বেডচিট আদি বিতৰণ কৰে অনুষ্ঠানত পৰিষদখনৰ মনিটৰিং সমিতিৰ বিষয়ববীয়া আৰু অজস্ৰ হিতাধিকাৰীয়ে সহযোগ আগবঢ়ায় ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম আজি যে আপোনালোকে হুইল চেয়াৰখন পালে মানে অনুভৱটো কেনেকুৱা আৰু কোনে প্ৰদান কৰিলে আপোনাক হুইল চেয়াৰখন পাই ভালে লাগিছে আমাৰ ৰাভা হাছং ফাইনেল মাৰাক তেখেতে ৰাইজৰ বহুত উন্নতি কাম কৰিছে তেখেতে ব্যক্তিগত স্বাৰ্থক আওকাণ কৰি ৰাজহুৱা স্বাৰ্থৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি অনাগত দিনত তেওঁকে বিচাৰো তেওঁ জয়যুক্ত হোৱাটোকে বিচাৰো আমি আজি কি প্ৰদান কৰিলে তেওঁ ধৰক হুইল চেয়াৰৰ পৰা ধৰি হুইল চেয়াৰ প্ৰদান কৰিছে তাৰপিছত পাৱাৰ পাম্প প্ৰদান কৰিছে তাৰপিছত মেডিকেলৰ কাৰণে বিচনা গাৰু বেড কভাৰ বহুতখিনি মহিলাৰ কাৰণে চকী প্ৰদান কৰিছে বহুতখিনি মানে আমাৰ সমষ্টি বহুতখিনি তেওঁ কাম আগুৱাই নিছে আৰু অনাগত দিনত তেওঁ থাকিলে আমাৰ আৰু উন্নতি হ'ব বিচাৰো ঠিক আছে ধন্যবাদ আজি খুবেই আনন্দিত দিন বুলি ক'ব পাৰোঁ যিহেতু আজি মই মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা তেওঁৰ প্ৰগ্ৰাম আছিলে আজি তেওঁৰ লগত মই দিনটো আছিলোঁ আৰু দিনটো থকাৰ পিছত মই গধূলি ৪টা বজাৰ পিছত মই নিজৰ সমষ্টিত আহিলোঁ আৰু নিজৰ সমষ্টিত আহি যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰী ২০২৩-২৪ বৰ্ষৰ যিটো সামগ্ৰী আছিলে এই সামগ্ৰীখিনি বিতৰণ কৰিবৰ কাৰণে মই নিজৰ সমষ্টিত আহি নিজৰ এই বস্তুখিনি বিতৰণ কৰা হৈছে গতিকে ইয়াত মই পাৱাৰ পাম্প 12টা তাৰপিছত আৰু মহিলা ঘৰ যিহেতু মই মহিলা ঘৰ দিছোঁ সেইবিলাকত মই প্ৰত্যেকটা মহিলা ঘৰৰ কাৰণে মই চেয়াৰ দিছোঁ আৰু পংগু এই পংগুবিলাকত মই হুইল চেয়াৰ দিছোঁ তাৰপিছত মোৰ যিহেতু সমষ্টিত এখন মেডিকেল আছে সেই মেডিকেলৰ কাৰণে বেডশ্বীট আৰু চিকিৎসাৰ কাৰণে এটা টেবুল এইখিনি বস্তু মই বিতৰণ কৰা হৈছে গতিকে আশা কৰোঁ আগত দিনতো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা যিহেতু মই ইয়াত নিৰ্বাচিত হৈ আছোঁ আহি থকা দিনত আকৌ ৰাইজৰ কাৰণে কাম কাজ কৰি দিয়াৰ কাৰণে মই তাকে আশা কৰিছোঁ মাৰ্চ মাহত ইলেকশ্যন আহিছে তাৰ বিষয়ে আপুনি কি ক'ব আপুনি কি ভাবিছে মাৰ্চ মাহতো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনটো হ'বই গতিকে ৰাইজে যিটো ৰাইজে বিচাৰিলে মইতো আছোঁৱেই গতিকে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত যিহেতু ৰাভা হাছং খন টংকেশ্বৰ ৰাভাৰ নেতৃত্বত চৰকাৰ চলি আহি আছে আগৰ দিনত ৰাভা হাছং যৌথ মঞ্চত টংকেশ্বৰৰ ৰাভাৰ নেতৃত্বত চৰকাৰটো চলাবই গতিকে মই ৰাভা হাছং যৌথ মঞ্চ হৈ কাম কাজ কৰি আছোঁ ৰাভা হাছং যৌথ মঞ্চই চৰকাৰ গঠন কৰিব সেই হিচাপে শক্তিশালী হিচাপে ইয়াৰ মানুহখিনি আগুৱাই নিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ যিহেতু মই কেন্দ্ৰ কমিটিৰ এজন জেনেৰেল ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্টত মই ইনচাৰ্জত আছোঁ গতিকে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শক্তিশালী নিয়াৰ কাৰণে যিহেতু ৰাভা হাছং যৌথ মঞ্চই কাম কাজ কৰি আছে মই এজন সদস্য হিচাপে মই কাম কাজ কৰি আছোঁ গতিকে ৰাইজে যিটো বিচাৰে মই তাতে আছোঁ